অসমত মাছৰ যথেষ্ট চাহিদা আছে, কিন্তু সেই অসমত উৎপাদিত থলুৱা মাছেৰে সেই চাহিদা পূৰণ কৰাটো সম্ভৱ নহয়, যাৰ বাবে শ শ কুইণ্টেল নিতৌ মাছ বহিৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। কিন্তু মাছৰ ক্ষেত্ৰত যাতে অসম স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে অমৃত সৰোবৰ আঁচনিখন ৰূপায়ণ কৰিছিলে। তদুপৰি নিবনুৱা যুৱক যুৱতী যাতে সংস্থাপনৰ বাট এটা মুকলি হয় তাৰ বাবে অমৃত সৰোবৰ আঁচনি ৰূপায়ণ কৰিছিলে। কিন্তু এই অমৃত সৰোবৰ আঁচনিত ব্যাপক অনিয়ম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ সমষ্টিৰ বকতা মজাত আছোঁ, আৰু ইয়াতে বাখৰ বেঙেনা পঞ্চায়তৰ হলঙনিত এই অমৃত সৰোবৰ এইটো দেখুৱাইছোঁ। অমৃত সৰোবৰ এটা খন্দা হৈছিলে, পুখুৰী খন্দা হৈছিলে, আৰু ইয়াৰ বাবে আমন্ত্ৰিত ধনৰ পৰিমাণ হৈছে 11,83,900 টকা। ইয়াৰে দুটা কিস্তিৰ ধন প্ৰায় 8 লক্ষাধিক টকা ইতিমধ্যেই ইয়াত মোকলাই নিছে। কিন্তু এই পৰ্যন্ত ইয়াত এজনীও মাছ ইয়াত মেলা নহ'ল, এজনীও মাছ ইয়াত উৎপাদন কৰা নহ'ল। কেৱল ইমানেই নহয়, ইয়াত যি ধৰণে পুখুৰীটো পাৰ বান্ধিব লাগিছিলে পাৰটো নাবান্ধিলে। ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰা যিখিনি প্ৰায় 7.5 বিঘা ইয়াত মাটিত পুখুৰীটো খন্দা হৈছে, ইয়াৰ পৰা যিখিনি মাটি ওলাইছিলে পুখুৰী খান্দোতে সেই মাটিখিনি বিক্ৰী কৰি দিয়া হ'ল, যিটো নিয়ম বহিৰ্ভূত। ইয়াৰ মাটি বিক্ৰী কৰিব নোৱাৰে বেলেগত, কিন্তু ইয়াৰ মাটিখিনি বিক্ৰী কৰি দিলে আৰু পাৰটো সঠিকভাৱে নাবান্ধিলে। আৰু ইতিমধ্যে দুটা কিস্তিৰ ধন মোকলাই লৈ গৈছে সংশ্লিষ্ট ঠিকাদাৰে। প্ৰথম কিস্তিত 3,55,171 টকা আৰু দ্বিতীয়টো কিস্তিত 4,73,561 টকা। এই ধন মোকলাই নিয়াৰ পিছতো কিন্তু এই পৰ্যন্ত এজনীও মাছ ইয়াত মেলাও নাই, ইয়াত তথা বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ব্যক্তি আছে, তেওঁলোকে ক'ব আচল কাহিনী কি হৈছে। কাহিনীটো মানে ইয়াত পুখুৰীটো খান্দিলে আমাৰ ডিজাইন বৰা, আৰু ইয়াত গাঁৱৰ কোনো মানুহকো সোধা নাই, কমিটিও লোৱা নাই তেওঁলোকে। তাৰপৰা পুখুৰীৰ মাটিটো ইয়াৰ পৰা গাড়ীয়ে মানে নিয়ে থাকে, পাৰত দিয়া নাই। যিহেতু তেওঁলোকেতো বিক্ৰী নকৰিলে ক'লৈ নিব এতিয়া, মাটিটো গাড়ীয়ে অকল মানে নিয়ে থাকে। এইবোৰ ডাম্পাৰ। মাছ এতিয়া আছে নাই? মাছ নাই ইয়াত, পোহনীয়া মাছ নাই মেলা ইয়াত, নাই মেলা। মাটিটো বিক্ৰী কৰিব নোৱাৰে ইয়াত? মাটিটো বিক্ৰী নাই, আমিতো বিশেষ নাজানো, কাৰণ কমিটি নাই ইয়াত। আমাৰ গাঁৱৰ কোনো মানুহকে ইয়াত মানে জনোৱা নাই। তেখেতৰ ঘৰ ক'ত? তেওঁৰ ঘৰ নেমুগুৰি। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব? ঠিকে আছে বাৰু। আমি জনাত এই যিটো সৰোবৰ খান্দিলেতো, সৰোবৰটো খন্দাৰ পিছত ইয়াৰ পৰা যিখিনি মাটি আমাৰ পুখুৰী পাৰত বান্ধিব লাগে, সেই মাটিখিনি তেওঁলোকে নেবান্ধি তেওঁলোকে বিক্ৰী কৰিছে। তাকে মাটি নি থাকে। মই এদিন তেওঁক সুধিছিলোঁ, তেতিয়া সোধোতে ক'লে যে মাটিটো, মই বোলো আপোনালোকে যেতো মাটি ইয়াত ফিচাৰীত পাৰত দিব লাগে, কিন্তু আপোনালোকে মাটিটো যে ইভাগে বিক্ৰী কৰিছে অনলাইনত, গতিকে মাটিটো আপুনি পাৰটো এতিয়া দেখিলেই নহয়, এইটো পাৰটো কোনো ৰাস্তা নাই। তেওঁলোকে ইয়াত ফেঞ্চিং দিছে, ফেঞ্চিঙৰ কোনো অৰ্থ নাই। এই বাৰিষা বুৰি যায়, এইটো বুৰি যায়। মাত্ৰ এটা পাৰ ওলাই থাকিলে উত্তৰ ছাইডৰ যিটো পাৰ আছে সেই পাৰটো ওলাই থাকিলে অকল মাত্ৰ, এইখিনি চব বুৰি গ'ল পানী। এতিয়া বৰ্তমান এইটো প্ৰায় আমিতো ৱেটটো মতে প্ৰায় 8 ফুট মানহে খান্দিছে। 8 ফুট ধৰণৰ পাৰটো এতিয়া 8 ফুট মান হৈছে, তাৰমানে দহটো পাৰটো এতিয়া 8 ফুট মানে হৈছে। আচলতে ইয়াত মাটি বিক্ৰী কৰিলে, কিন্তু মাছ নাই। স্থানীয় লোকক কিবা অৱগত মানে একো নাই, কমিটি গঠনো কৰা নাই তেওঁলোকে, আৰু তেওঁলোকে কাকো সোধাও নাই। এই নামটো তেনেকৈ নাজানো, খালি ডিজাইন বৰা বুলি আমি জানো, আৰু তেওঁ মেইন গোটেই বস্তুটো কণ্টেক্ট লৈ পেলাই এইটো খান্দিছিলে তাৰমানে। হয়, এইটো হৈছে পাৰ। মই দেখুৱাব বিচাৰিছোঁ, এইটোত এফালে যাবা। পাৰটো হৈছে এইটো হৈছে পাৰ, যথেষ্ট এইটো তলত আছে। এইটো ঠায়ে ইতিমধ্যে মাটি খহি গ'ল পাৰ। কেৱল ইমানেই নহয়, ইয়াৰ পৰা যিখিনি মাটি ওলাইছিলে সেই মাটিখিনি পাৰটো বনাবলৈ ভালকৈ ব্যৱহাৰ কৰিব লাগিছিলে, কিন্তু সেই মাটিখিনি বেলেগত বিক্ৰী কৰি দিলে। চৰকাৰী ভূমিতে আচলতে অমৃত সৰোবৰ খন্দাটো নিয়ম।
তেওঁলোকৰ নীতি অনুসৰি কিন্তু এই চৰকাৰী ভূমিত খান্দিলে ঠিকে আছে গেজিং মাটিত খান্দিছে ঠিকে আছে সেইখিনিলৈকে কিন্তু ইয়াৰ মাটিখিনি বিক্ৰী কৰিলে ওলোৱা মাটিখিনি তদুপৰি 8 লক্ষাধিক টকা মোকলাই নিলে কিন্তু এতিয়ালৈকে এজনীও মাছ উৎপাদন কৰিবলৈ সক্ষম নহ'ল পাৰটো অতি নিম্নমানৰ যাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু এটা উচিত তদন্তৰ দাবী তুলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ